ইমান বেগ দি নালাগে যাব খন্তেক ৰোৱাচোন ঐ মৰমৰ চম্পা ঐ ইমান বেগ দি নালাগে যাব এইজনীক মাৰিব নোৱাৰালৈকে মই শান্তি নাপাওঁ এই আঙুঠিটোৰ কাৰণে তোক মই একো কৰিব পৰা নাই এদিন নহয় এদিন তোক মই খামেই এইবাৰ লাগিছে যেন পাইছোঁ ক'ত পলাবি এইবাৰ ইয়াত মাছ ধৰি থাকিলে নহয় বান্ধিক গৈ দুটামান টান কথা শুনাব নোৱাৰে তইও সেই তাইৰ লগতে লাগি থাক লাগিমেই 100 বাৰ লাগিম 1000 বাৰ লাগিম তাইক এইখন ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে লাগিয়ে থাকিম এই যাব চাবি জালখন ভালদৰে মাৰিব নোৱাৰিলি পাইছোঁ এটা কৰক অতিৰ সাধু এখন দেশত এজন বৰ ধনী মানুহ আছিল ধনী মানুহজনে আকৌ দুজনী বিয়া কৰাইছিল ডাঙৰজনী লাগি আৰু সৰুজনী এলাগি ডাঙৰজনীৰ বুদ্ধিমতে মানুহজনে সৰুজনীক একেবাৰেই দেখিব নোৱাৰিছিল মুঠতে সেইজনী এখন ঘৰত থাকিলে মই এক মুহূৰ্তও নাথাকো মই আপোনাক কিমান বাৰ কৈছো বোলো সেইজনীক এখন ঘৰৰ পৰা উলিয়াই দিয়ক নাই মানুহটোৰ কাণ হাৰে নাই কিনো কৰিলে সেইজনীয়ে কিনো কৰিলে মানে দেখা নাই হেচুৱা কাহি পাতি খুবা অথনিৰ পাকে মজিয়াতে পৰি আছে আপুনি ভাত খাই অহা কিমান দেৰি হ'ল তেনেকৈ পৰি আছে আপুনি ভাত খাই অহা যায় নুধুৱে মই ধুব লাগে কি এই চম্পাৰ মাক এই শুনিছনে এই চম্পাৰ মাক এইফালে এবাৰ মাতিলে শুনিলেহে বেটিয়া আমাৰ কথা কোনো গুৰুত্বই নিদিয়ে সেইকাৰণে মই আপোনাক বাৰে বাৰে কৈছো বোলো এইজনী ঘৰৰ পৰা উলিয়াই দিয়ক তেতিয়া মছলাটো পাব সিহঁত দুজনে লাগি আৰু এলাগিৰ একোজনীকৈ ছোৱালী আছিল এলাগিৰ জীয়েকৰ নাম চম্পাৱতী আছিল এইবাৰ লাগে নে মই যাব নোৱাৰা কাৰণেহে তোক খাতিৰ কৰিছোঁ এওঁক নুসুধাকৈ মই একোৱে নকৰোঁ বুলি ভাবিছোঁ যাবি আৰু আহিবি সেইটোনো গিৰিয়েৰে কেনেকৈ গম পাব এইবাৰ তই ক'ত হাৰিবি যা এইবাৰ তই মৰিলি লাগিছে যেন পাইছোঁ ক'ত পলাবি এইবাৰ ইয়াত মাছ ধৰি থাকিলে নহয় বান্ধিক গৈ দুটামান টান কথা শুনাব নোৱাৰে তইও সেই তাইৰ লগতে লাগি থাক লাগিমেই 100 বাৰ লাগিম 1000 বাৰ লাগিম তাইক এইখন ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে লাগিয়ে থাকিম এই যাব চাবি জালখন ভালদৰে মাৰিব নোৱাৰিলি পাইছোঁ এটা কৰক কি চিন্তা নকৰিব মহাজন দেউতা উঠাইছোঁ এইবাৰ এটা এইয়া মই কিমান বাৰ ক'লো বোলো তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়ক নাই মোৰ কথা কেতিয়াবা কাণত সোমাইছেনে তাই থাকিলেনো তোৰ কি অসুবিধা হৈছে তোৰ ভালহে হৈছে তাই গোটেই ঘৰখনৰ যা জঞ্জাল মাৰি শেষ কৰে আৰু তই মহাৰাণীৰ দৰে বহি বহি খাবলৈ পাইছ হেৰৌ ঘৰৰ দুইজনী মানুহ যদি মিলা প্ৰীতিৰে থাকে ময়ে গাঁৱৰ মানুহক ক'ব পাৰোঁ মোৰ দুইজনী ঘৈণীৰ মাজত বৰ মিল দেই একেবাৰে বায়েক ভনীয়েকৰ দৰে মিলা
আই মোৰ জোৱায়ে মণি পিন্ধাই আই মোৰ জোৱাই পিঠিতে থাকে হ'ব মোক আবুৱা ভাৰিব নালাগে মুঠতে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক নহ'লে মই নেখাই ল'ব শুকাই কিনে মৰি যাম কৈ দিছোঁ হ'ব দে কিবা এটা কৰিব লাগিব হ'ব নহয় আজি আকৌ বাই চুকত ঘৰ এটা কাটি দিয়ক মাক জীয়েক তাতে থাকক মোৰ লগত থাকিব নোৱাৰে তোমাৰ কৈ দিছোঁ হ'ব যা আজি আকৌ মই আৰু পিছত লাগীৰ কথা মতে লাগি বাৰী চুকত ঘৰ এটা সাজি থাকিবলৈ দিলে তাই তাতে সুখে দুখে জীয়েক চম্পাৱতীৰ লগত থাকিবলৈ প্ৰায়ে শেষ কৰিলে সেইবোৰ কথা মোক শুনালে কি হ'ব সেইজনীক পঠিয়াই নিদিয়ে কিয় খন্তেক ৰোৱাচোন ঐ ইমান খৰখেদা কৰিনো কলৈ যোৱা আয়ে এই পত্ৰখন ভনীয়েকৰ ঘৰত দি আহিবলৈ কৈছে চাওঁ কিহৰ পত্ৰনো কি হ'ল ইয়াত কি পঠাব লাগে পিছে ঘৰৰ কামবোৰ কোনে কৰিব অ দেউতা হয়তো আপুনি ঠিকে কৈছে নহ'লে ময়ে পথাৰলৈ চৰাই খেদিবলৈ যাওঁ নি খুন্দা মাৰি পঠিয়াম বাপ থাকে গৰু এটা খেতি খাব নাজানো এতিয়া চৰাই খেদিবলৈ যাওঁ দিম চৰাই মাৰি যা ভিতৰলৈ যা যাওঁনে যা বুলি কৈছো নহয় আহিছো আৰু নহ'লে দেউতা ময়ে পথাৰলৈ হেৰি এই জীয়েককে নপঠাইনো কেলে কাক চম্পাৱতীক হেৰ' তোৰ দেখিছোঁ খংটো এতিয়াও কমাই নাই এইবাৰৰ পৰা একোৱেই নকওঁ দে আজিও পিছে নাহিলোৱেহেঁতেন শাহুৱেৰে পঠিয়ালে কাৰণেহে আহিলোঁ আয়ো তোমাৰ দৰেই মোক বৰ বেয়া পায় সেয়া তই কথাবোৰ ওলোটাকে ভাবিছ তই গিৰিয়েৰক ঘূৰাই পোৱাৰ কাৰণে শাহুৱেৰৰ কিমান ফূৰ্তি সেই খবৰটোকে সম্বন্ধীয় সকলোকে দিবলৈ বিচাৰিছে এইখন চাচোন যাই দেউতাৰে হুকুম দিছে যেতিয়া নেমানিলে বেয়া পাব এতিয়া ল চৰাই খেদিবি গধূলি হোৱাৰ আগে আগে ঘূৰি আহিবি হাবিখনৰ ফালে নেযাবিও চিঞৰি চিঞৰি চৰাইবোৰ খেদি থাকিবি তেতিয়া ভয় নালাগিব বল এলাগিৰ জিতাই কতনো যাতনা পায় তথাপিও তাই শুনি চম্পাৱতী চম্পাৱতী চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম মই সঁচাকৈ কৈছো মই গান গাই চৰাইবোৰ খেদাৰ লগে লগে হাবিৰ মাজৰ পৰা কোনোবাই মোৰ নাম ধৰি মাতে কি বুলি মাতে ধানো খাম চাউলো খাম চম্পাৱতীক বিয়া কৰি ঘৰলৈ যাম তোক হাবিখনৰ ফালে যাবলৈ হাক দিছিলো নহয় নাই যোৱা নহয় ধাননি তৰা চাংখনত উঠিহে চিঞৰি আছিলো কোনোবাই ভয় খাবলৈ তেনেকৈ মাতে চাগে কাইলৈ পুৱা মই তোৰ লগত যাম মই থাকিলে মাতে নে নামাতে চাওঁ মোক এইবোৰ একো নালাগে মোক কেৱল তোমাক লাগে উপায় নাই চম্পা যি হৈ গ'ল তাৰ বাবে তুমি মোক হেৰুৱাবই লাগিব আৰু এটা কথা এই আঙঠিটো যেন নেহেৰা এই আঙঠিটোৰ গুণতে তুমি মোক 6 বছৰৰ পিছত পুনৰ ঘূৰাই পাবা মই আহিলোঁ চম্পা খাব কৰিছো মোক এইবোৰ একো নালাগে
হ'ব হ'ব মাক জীয়াই ক'ৰ পৰা আহিছে ঠিক নাই সেই গেজে পৰা হাবিৰ মাজৰ পৰা কোনোবাই তেওঁৰ জীয়েকক চিঞৰি মাতিবলৈ আহিছে এইবোৰ গছত গৰু উঠা কথা আনক ক'ব লাগে জীয়েকক কাম এটা পাতিছেতো এতিয়া এবাৰ বহিবি অহা নিকাই ৰাখিব লাগে জীয়েকক মই আহিলোঁ নহয় চম্পা তোমাৰ আৰু একো দুখ নহয় তোমাক হেৰুৱাৰ মই আৰু একো কাম নকৰোঁ এইবাৰ পৰা তোমাক হেৰুৱাবলৈ হ'লে মই আৰু জীয়াই নাথাকিম চম্পা তোমাক এৰি মই কোনো নাযাওঁ চম্পা মোৰ আঙুঠিটো চিন্তা নকৰিবা চম্পা মই ঘূৰি অহাৰ কাৰণে আঙুঠিটো নাইকিয়া হৈ গ'ল মই লগত থাকিলে তই তই আকৌ কিয় গৈছিলি তোকতো মই পথাৰলৈ যাবলৈ কোৱা নাছিলো এইবোৰ মাক জীয়েকৰ বুদ্ধি গম পোৱা নাই চুপ কি লিখা আছে জানা ইয়াত লিখা আছে মোৰ শত্ৰুৱে এই চিঠিখন লৈ গৈছে তাইক মাৰি খাই পেলাবা কি ইহঁতক আজি মই দেউতা সেইকাৰণেহে ঠিক আছে যাব লাগিব মই নিজেই গৈ এবাৰ চাই আহিব লাগিব কিন্তু চাবি তোৰ কথা যদি মিছা প্ৰমাণ হয় তহঁত দুজনীক সেই হাবিখনত মেলি থৈ আহিম যাব যাব মাক জীয়েকৰ ভেকু ভাওনা চাবলৈ আপুনি যাব মই নাযাওঁ মই নাযাওঁ ইমানকৈ তেতুফালি কিয় চিঞৰিছেনো ক'ৰবাত জুই লাগিছে নেকি জুই লগাই নহয় গোটেইখন চাৰখাৰ হৈ গ'ল ঘৰৰ ভিতৰত ফস্তি মাৰি শুই থাক ফস্তি মাৰি যেতিয়া ডাঙৰি আনিবি তেতিয়াহে গম পাবি ধানেই আনিছ নে পতানেই আনিছ মানুহটোৱে মোক অকল শুই থকা দেখা পায় গধূলিলৈকে ভাত মই বনাব লাগে কোনে কৰে যদি কিবা এটা কৰিবলৈ পঠালে ভেকচন ধৰে আৰু গালি খোপা আপুনি মোকে দেউতা ঠাণ্ডা পানী আনিছো খাই লওক ঐ মনে মনে থাক ইমানকৈ চিঞৰ বাখৰ কৰিলে ইফালে সেইজনে পলাই ফাট মাৰিব চম্পা যা চাঙত উঠ আগতেও তই চৰাই খেদিছিলি এতিয়াও খেদ চাওঁচোন হাবিৰ মাজৰ পৰা দেওভূতে ওলাই আহে তাৰপিছত চম্পাৱতী পাগল দেৱতাই ওলাই আহে যা চম্পাৱতীক লাগে তুমি যিয়ে কি নোহোৱা হাবিৰ পৰা ওলাই আহা মই তিনি হয়ত খাই কৈছো চম্পাৱতীক মই তোমালৈকে বিয়া দিম তুমি হাবিৰ পৰা ওলাই আহা ধানু খাম ৰ'বাচোন তোমালোক নাযাবা ভয় কৰিব নালাগে হে ভগৱান ইমান ডাঙৰ অজগৰ ঐ তহঁতকেইটা যাচোন
সেই অজগৰডালৰ ওচৰত থাকিবি আৰু চাবি যাতে অজগৰডালৰ ওচৰলৈ কোনো মানুহ আহিব নোৱাৰে যা ৰিহা পিন্ধাই পিছত গৈ আছো। ঠিক আছে গৈ আছো। হেৰি আপুনি ইয়াত জলকা লাগি বহি থাকিলে কিটো হ'ব হাত হ'ল কি হ'ল কথা দিলে যেতিয়া বিয়া দিবই লাগিব এতিয়া তামোল পাণ পেলাই বিয়াৰ আয়োজন কৰ চম্পা আই চম্পা ক'ত আছ অজগৰ বিয়া তুমি মোক ইয়ালৈ কিয় আনিছা তুমি মোৰ মুখৰ ভিতৰৰ পৃথিৱীখন চাম বুলি কৈছিলা নহয় চোৱা দেখিলা চম্পাৱতী সাপৰ লগত বিয়া দিব সঁচাকে বিয়া দিব নেকি চম্পাৱতীক সাপৰ লগত বিয়া দিব নেকি খাই নেপেলাব আকৰিজনী ভালে হ'ব পিতাৰে তেতিয়াতো খুব মৰম কৰি তহঁতে কি কৈছ বল বল কিয় নিদিব হাতীৰ দাঁত যেতিয়া এবাৰ ওলাই নহয় আৰু নোসোমাই বুজিছ শুনা নাই মোক ক'লে বোলে যাচোন তই এইখন মোৰ ভনীজনীৰ ঘৰত দি থৈ আহগৈ মোৰ আকৌ কালিৰ পৰা বৰ কঁকালটোৰ বিষ সেইকাৰণেহে তোৰ ওচৰলৈ আহিলো আই নহ'লে তই গৈ দি থৈ আহগৈচোন যা কিন্তু এওঁ নথকা অৱস্থাত মইনো যাওঁ কেনেকৈ পত্ৰখনহে দিবি সেই কথাটোনো গিৰিয়েৰক সুধিব ঐ চম্পা বল বল বিয়া বুলিতো নিয়ম নীতি এটা আছে পিছত আকৌ কবি নহয় সতিনীৰ দিয়ে একোকে নকৰিলে সিহঁতৰ আছিল একোজনী কেজি এলাগীৰ জিতাই কতনো যাতনা পায় তথাপিও তাই শুৱনি তই আকৌ একো গমেই নেপাৱ তেওঁ গৈ দেৱতাবিলাকৰ লগত কথা পাতি থাকে গৈ স্বৰ্গত হে প্ৰভু দেৱতা এজনক মই স্বামীৰ ৰূপত পাইছো অথচ মানুহ ৰূপত মই কোনোদিনে নাপাওঁ হে ভগৱান তুমি এয়া কি কৰিছা আই তোক মই বুদ্ধি এটা দিব পাৰোঁ মই যিদৰে কৰিবলৈ কৈছোঁ কামবোৰ সেইমতে কৰিলে তোৰ অজগৰ স্বামী ভাগ্যৰ লিখনটো কোনে ঘটাব আজিৰ পৰা তই মোৰ ছোৱালী অকলে আছে যেন পাইছোঁ যা চম্পাৱতী অ চম্পাৱতী আই আছ মই আকৌ বোলো গিৰিয়েৰক পাই ঘূৰিয়ে ফুৰিছ নেকি মই তোমাক নিজৰ আইৰ দৰে জ্ঞান কৰিছিলোঁ আৰু তুমি মোক ইমান অন্যায় কৰিবা বুলি মই ভবাই নাছিলোঁ তই কিবা একেটা কথাকে ধৰিয়ে আছ আজি কিয় আহিছা কোৱা কিন্তু
এইবাৰৰ পৰা কিবা বুদ্ধি দিলেও মই একো নকৰোঁ। ইছ 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 যেনেকৈ নিজৰ ছোৱালী বুলি এই কিয় কন্দা কথা ফোন কৰিছ কি হ'ল ভিতৰত কি হৈ আছে চাওঁচোন বলক। অ আইতা চম্পাৱতী খাপডালে খাই পেলালে নেকি? ভয় খাব নালাগে, লাগিয়েও তাকে ভাবিছিলে তাইক সাপডালে খাই পেলালে বুলি। পিছত দুৱাৰখন খুলি পেলাই দেখিলে সাপডাল নাই আৰু চম্পাৱতী বিচনাত শুই আছে আৰু তাইৰ গা তাৰ অলংকাৰেৰে গোটেইজনী জলমলাই আছে। এক হ'ল বুলি নোৱাৰো অজগৰ এটাৰ লগত কথা পাতি থাকিব পাৰিনে? মই চব জানো নহয় আই, তোৰ কথা, তোৰ দুখৰ কথা মই চব জানো। তই যদি মোক নিজৰ বুলি ভাব, তোৰ দুখ নাইকিয়া কৰাৰ উপায় এটা দিব পাৰো। প্ৰেম ভালপোৱা এইবোৰ মোৰ একেবাৰে বিশ্বাস নহয়, কিন্তু তুমি দিয়া ৰঙা গোলাপৰ পাহিৰ মাজত তোমাৰ ওঠৰ ভাষাৰ উমান পাওঁ। এনে লাগে মোৰ যেন উন্মুক্ত বুকুলৈ এজাক জোনাক নামি আহিছে। তোৰ কিবাটো মোৰো মাল বুকু, মন যায় তোমাক এবাৰ চুইছা, এবাৰ চুইছা, এবাৰ চুইছা, এবাৰ চুইছা। তোমাক কোনে একো কৰিব নোৱাৰে, মোৰ আইও তোমাক একো কৰিব নোৱাৰে। চম্পা কিন্তু এই নমৰালৈকে মোৰ শান্তি নাই। এই মোৰ ল'ৰাটো মাৰিব, এইক মাৰিবলৈ বেলেগ এটা বুদ্ধি সাজিব লাগিব। এই তাই ঘৰত গুণগুণ গৌতম বৰুৱাৰ কাহিনী আৰু পৰিচালনাৰে অন্য এক উপহাৰ আপোনাৰ বাবে। গুণগুণ 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 গুণগুণ। দেউতা নন্দ ইহঁতকেইটা ক'তো? বাৰীতে কাম কৰি আছে দেউতা। চাওঁ মাতচোন, হাবিৰ ফালৰ পৰা আহোঁ। হাবি আকৌ হাবি লৈ নন্দ দেউতা ইমান সময় বিচাৰি বিচাৰি হাবিখনত সাপ এটা উলিয়াব নোৱাৰিলোঁ। বেলিও লহিয়াবৰ হ'ল। বল নহ'লে ঘৰলৈকে যাওঁ। দেউতা আকাশ পাতাল ভাবি একো লাভ নাই। আইদেউৱে কৈছে যেতিয়া সাপ এডাল বিচাৰি উলিয়াবই লাগিব দেউতা। চম্পাৱতীৰ কাৰণে যিটো অজগৰ হাবিৰ পৰা ওলাই আহিছিল সেইটো সাধাৰণ অজগৰ নহয়। হলিৰ দৰে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰি তাৰপিছত ৰাক্ষসী আৰু ৰাক্ষসীৰ জীয়েকে চম্পাৱতীক মাৰিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু সেই আঙুঠিটোৰ কাৰণে একো কৰিব নোৱাৰে। এইক নমৰালৈকে মোৰ শান্তি নাই। কালিকা লগা ক'ৰবাৰ দেৱদূত যেনহে পাওঁ। তেনেকুৱা এটা অজগৰ এইখন হাবিত ওলোৱাটো সহজ কথা নহ'ব, বুজিছ? দেউতা মোৰ যি ভাৱ হৈছে এইখন হাবিত তেনেকুৱা সাপে আছে, এডাল ধৰি আনিলেই হ'ল। দেখিলে দেউতা সন্ধিয়া কেনেকৈ আচল কথাটো বেকত কৰিলে। তাৰ নাম এনে সন্ধিয়া ৰখা নাই। বল বল বিচাৰ খৰচা কৰোগৈ বল। শুনচোন শুন, আইদেউৱে কৈছে যেতিয়া দেখাই দিব প্ৰাণ ত্যাগ কৰিবই, কথাটো বৰ ভাল হ'ব কিন্তু। বল বল ঐ আকবৰ, বল আকবৰ, যাম তেতা মই আগত। মণি পিন্ধাই ঐ মোৰ জোঁৱায়ে মণি পিন্ধাই।
অ দেউতা আহক সাপ পাইছে আহক না কি প্ৰকাণ্ড তোমাক বিয়া কৰোৱাৰ কাৰণে আইৰ খং সেইকাৰণে মোক আঁতৰ কৰি তোমাক মাৰিবৰ কাৰণে আইয়ে এই চলনাবোৰ কৰিছে বিশ্বাস কৰা মই সেইবোৰ একেবাৰে নাজানো মই জানো কিন্তু যি হৈ গ'ল সেইবোৰতো আৰু নোহোৱা কৰিব নোৱাৰি এটা কথা মনত ৰাখিবা এই আঙুঠিটো তোমাৰ ওচৰত থকালৈকে তোমাক কোনে অপকাৰ কৰিব নোৱাৰে আঙুঠিটো ভালদৰে ৰাখিবা কথাষাৰ মনত ৰাখিবা শুন কাইলৈ দুপৰীয়া তেওঁ কাঁহিতে তই একেলগে ভাত খাবি তেওঁ যেতিয়া ভাত খাবলৈ বহিব তইও অকণো সংকোচ নকৰি একেলগে ভাত খাবলৈ ল'বি এনেকৈ খালে দেখিবি তোৰ প্ৰতি তেওঁৰ মৰম আগতকৈও বেছি হৈছে আৰু তোক এৰি থাকিবই নোৱাৰিব সঁচাই বিশ্বাস হোৱা নাই নহয় মানে আৰু আছে ৰ খাই বৈ উঠি কবি মই আজি তোমাৰ লগত তোমাৰ আহ মা আহ ভয় কৰিব নালাগে যা মা মই বাহিৰতে থিয় হৈ থাকিম জোঁৱাই তোক কি কি অলংকাৰ পিন্ধাই মোক কৈ যাবি দেই যা মা তোৰ মংগল হওক যা চিন্তা নকৰিবি আই যা যা আকৌ মৰমৰ চম্পা তুমি যিজনী বুঢ়ীৰ কথা শুনি এইখিনি কৰিলা তাই আচলতে মোৰ আইৰ এজনী বান্দি মোৰ আই এজনী ৰাক্ষসী ৰাক্ষসী অঁ তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ জোৰ কৰিছিল কিন্তু মই নকৰালোঁ আই মোৰ জোঁৱায়ে মেখেলা পিন্ধাই পাই নিজৰ আইজনীও ঢুকাল কথা এষাৰ পাতিবলৈ কাষত কাকোৱে নাপাওঁ তুমি যদি সেইকাৰণেইতো দৌৰ মাৰি আহিছো তোমাকে আই বুলি ভাবিছো মোৰ ভালৰ কাৰণে কিবা এটা যদি জানা উপায় এটা দিয়াচোন
তই বা আকৌ মোৰ কথাটো মাননে নেমানো তেনেকৈ কিয় কোৱাই তুমি কিবা মোৰ অহিত চিন্তা কৰিবানে হেৰা আই মোৰ বুকু কুতে কুতাই আই মোৰ জোৱায়ে ৰিহা পিন্ধাই আই মোৰ ডিঙি কুতে খন খাটিব লাগে খৰি খাই গোটাব লাগে হেই ভিতৰত সোমাইনো কি কৰিছে বেগাই ওলাই আহক হেৰ' কটা কটাখন কৰি লাভ নাই ভাগ্যৰ লিখনটো কোনে কটাব আজিৰ পৰা তই মোৰ ছোৱালীজনীকে নিজৰ ছোৱালী বুলি এই কিয় কন্দা কথাখন কৰিছ কি হ'ল ভিতৰত কি হৈ আছে চাওঁচোন ব'ল অ' আইতা চম্পাৱতী খাপডালে খাই পেলালে নেকি ভয় খাব নালাগে লাগিয়েও তাকে ভাবিছিলে তাইক সাপডালে খাই পেলালে আই মোৰ জোৱায়ে মণি পিন্ধাই আই মোৰ জোৱায়ে মণি পিন্ধাই ক'ৰ পৰা আহিলি হেৰ' তোৰ ঘৰৰ আগত অথনিৰে পৰা থিয় ডঙা দি ৰৈ আছো কাৰো দেখোন খবৰেই নাই মোৰ ঘৰত বোলো হেৰ' নৰমণি আই মোৰ জোৱায়ে মণি পিন্ধাই হয় তই আকৌ কিয় গৈছিলি তোকতো মই পথাৰলৈ যাবলৈ কোৱা নাছিলো এইবোৰ মাক জীয়েকৰ বুদ্ধি গম পোৱা নাই আজি কথা নাই তাই মোক যেতিয়াই কৈছিলে মই বিশ্বাস কৰা নাছিলোঁ যেতিয়া মই শুনিলোঁ আপোনালোকে এবাৰ চাই আহকচোন তেওঁ মোৰ যদি হয় মানুহ বুলি পলাবও পাৰে Oh no! Oh food! Oh Brahma! Adi Hey, kari! Sup, dehut deut সেইকাৰণে ঠিক আছে তাৰপিছত কি হ'ল আইতা তাৰপিছত সাপডাল কাটি পেটৰ পৰা ছোৱালীজনী উলিয়াই সৎকাৰ কৰা হ'ল তাৰপিছত চম্পাৱতী আৰু মাকক লাগিয়ে নানা ধৰণৰ অত্যাচাৰ কৰিবলৈ ল'লে নিজৰ ছোৱালীজনী মৰাৰ কাৰণে আকৌ তাৰপিছত তুমি কেনেকৈ বুজিবা তেনেহ'লে তোমাৰ মুখত থকা পৃথিৱীখন দেখুৱাবলৈ ইমান টান পাইছা কিয় মৰমৰ চম্পা ঐ কোৱাথিৰে কৰি মোক লাগে নে পৃথিৱী চাবা এদিন চম্পাৱতীয়ে নৈৰ পৰা পানী আনি থাকোঁতে তাহাঁতক কেনেকৈ মাৰিব পাৰি লাগি হ'ব
এতিয়া কন্দা কটাখন কৰিব নালাগে কথাটো আগতে শুনি ল'ব লাগে মই কৈছো বোলো পথাৰৰ পকা ধান কুপাকে খাই চৰায়ে শেষ কৰিলে সেইবোৰ কথা মোক শুনালে কি হ'ব সেইজনীক পঠিয়াই নিদিয়ে কিয় তাই পঠাব লাগে পিছে ঘৰৰ কামবোৰ কোনে কৰিব অ দেউতা হয়তো আপুনি ঠিকে কৈছে নহ'লে ময়ে পথাৰলৈ চৰাই খেদিবলৈ যাওঁ নি খুন্দা মাৰি পঠিয়াম বাপেকে গৰু এটা খেতি খাব নাজানো এতিয়া চৰাই খেদিবলৈ যাওঁ দিম চৰ মাৰি যা ভিতৰলৈ যা যাওঁনে যা বুলি কৈছো নহয় আহিছোঁ নহ'লে দেউতা ময়ে পথাৰলৈ চম্পা 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 নাকান্দিবা চম্পা নাকান্দিবা এয়া আমি ক'লৈ আহিলো আই জানো এই ঘৰ অৰণ্যৰ মাজত এইটো ঘৰত আমি ভয় নাখাবা তোমালোকক মইহে ইয়ালৈ লৈ আহিছোঁ ইয়াত তোমালোকৰ কোনো ভয় নাই কালি ৰাতি তোমালোক শুই থাকোঁতে তোমাৰ মাহী আইতা আৰু তোমাৰ দেউতাৰাই তোমালোকক কাটিবলৈ আহিছিল মই থকাৰ কাৰণে চম্পাৱতী আৰু লাগি শুই আছিল সেই চেগতে লাগি আৰু লাগীৰ গিৰিয়েকে সিহঁতক কাটিবলৈ আহিল কিন্তু সাপডালে লাগি আৰু লাগীৰ গিৰিয়েকক খাই পেলালে আৰু ৰাতিপুৱা চম্পাৱতী শোৱাৰ পৰা উঠি নোৱাৰিলে যিবিলাক ঘটনা হৈ গ'ল সেইবিলাকৰ কথা পাহৰি যোৱা তোমালোক যদি ইয়াত আনন্দ মনেৰে থাকা মোৰো আনন্দ লাগিব আজিৰ পৰা এইটো তোমালোক মাক আৰু সেই সাপডাল সেই হাবিখনৰ ঘৰটোত থাকিবলৈ ল'লে দিন যোৱাৰ লগে লগে চম্পাৱতীৰ মাক এদিন বেমাৰ হৈ ঢুকাই থাকিল ডাঙৰজনীৰ বুদ্ধিমতে মানুহজনে সৰুজনীক একেবাৰেই দেখিব নোৱাৰিছিল মুঠতে সেইজনী এখন ঘৰত থাকিলে মই এক মুহূৰ্তও নাথাকো মই আপোনাক কিমানবাৰ কৈছো বোলো সেইজনীক এখন ঘৰৰ পৰা উলিয়াই দিয়ক নাই মানুহটোৰ কাণ সাৰে নাই কিনো কৰিলে সেইজনীয়ে কিনো কৰিলে মানে দেখা নাই সেই চোৱা কাঁহী বাতি কোবা অথনিৰ পৰা মজিয়াতে পৰি আছে আপুনি ভাত খাই অহা কিমান দেৰি হ'ল কেনেকৈ পৰি আছে আপুনি ভাত খাই অহা যে নুধুৱে মই ধুব লাগে কি ঐ চম্পাৰ মাক ক'ৰ পৰা আহিলি হেৰ' তোৰ ঘৰৰ আগত অথনিৰে পৰা থিয় ডঙা দি ৰৈ আছো কাৰো দেখোন খবৰেই নাই মোৰ ঘৰত বোলো হেৰ' নৰমণি তাৰো দেখা দেখি নাই এ গিৰিয়েৰ হবলা নাই তেখেত নাই অলপ ওলাই গৈছে কিন্তু তুমি কোন ক'ৰ পৰা আহিছা বহুত দিন মানুহৰ মাত শুনা নাই তোৰ আই বুলিয়ে ভাবিব পাৰ তোৰ ওচৰলৈকে আহিছো মই ভাবিলো বোলো এইজনীয়ে এতিয়া কথা ক'বলৈ নাপায় বোবা হ'ব গিৰি
গিৰিয়েক হ'ল বুলি নোৱাৰো অজগৰ এটাৰ লগত কথা পাতি থাকিব পাৰিনে এই এই শুনিছনে এই চম্পাৰ মাক এইফালে আহ এবাৰ মাতিলে শুনিলেহে বেটিয়া আমাৰ কথা কোনো গুৰুত্বই নিদিয়ে সেইকাৰণে মই আপোনাক বাৰে বাৰে কৈছো বোলো এইজনী ঘৰৰ পৰা উলিয়াই দিয়ক তেতিয়া মছলাটো পাব কি হ'ল মই খালো বুলিয়ে মোৰ চোৱা বাচন খোপাত তই হাত নলগাম বুলি মই সব জানো নহয় আই তোৰ কথা তোৰ দুখৰ কথা মই সব জানো তই যদি মোক নিজৰ বুলি ভাব তোৰ দুখ নাইকিয়া কৰাৰ উপায় এটা দিব পাৰো উপায় নিজৰ আইজনীও ঢুকাল কথা এষাৰ চৰণে ধৰিছো কাকতি কৰিছো দেউতাই তোমাকো লাগে পৃথিৱী উচাম চৰণে ধৰিছো কাকতি কৰিছো দেউতাই আই মোৰ জোৱায়ে নেপুৰ পিন্ধাই আই মোৰ কঁকাল কুতে কুটাই আই মোৰ জোৱায়ে মেখেলা পিন্ধাই দিবলৈ কাষত কাকোৱে নাপাওঁ তুমি যদি সেইকাৰণেইতো দৌৰ মাৰি আহিছো তোমাকে আই বুলি ভাবিছো মোৰ ভালৰ কাৰণে কিবা এটা যদি জানা উপায় এটা দিয়াচোন তই বা আকৌ মোৰ কথাটো মাননে নেমানো তেনেকৈ কিয় কোৱাই তই কৈছো কামবোৰ সেইমতে কৰিলে তোৰ অজগৰ স্বামীক তই মানুহ ৰূপে পাবি আজি ৰাতি তই টোপনিৰ ভাও জুৰি শুই থাকিবি বুজিছ ভাবিছ নেকি ৰাতিপুৱাখিনি ধুই এইখিনি ধোৱাৰ কথা ভাবিয়ে আছিলো এইকেইটা মানুহৰ খোৱা কাঁহী বাতি কেইটা লৈ এটা ৰাতিপুৱাৰ পৰা পিটিকি আছে তোক মই কিমান দিন কৈছো যে ঘৰখনৰ কাম কাজ কেইটা সময়মতে নিয়াৰিকে কৰিবি গাত কথা নেলাগে সেইকাৰণে মই আপোনাক কৈছো এই ঘৰৰ পৰা উলিয়াই নিদিয়ালৈকে মই এইখন ঘৰত ভাত পানী একো নাখাওঁ পাৰ্বতীক সুখেৰে থাকিবলৈ লৈ আকৌ সেই বুঢ়ীয়ে এদিন ৰাজকুমাৰ স্বামী পাই আমালৈ পাহৰিলিয়ে কিয় কিয় তেনেকৈ কোৱাই তোমাৰ জহতহে মোৰ দিনবোৰ ভাল হ'ল হওক তেওঁ সঁচা কথাটো যে কলি এইবাৰ পিছে তোক মই আন এটা কথা কবলৈহে আহিছো সঁচাই মই কোৱা মতে কৰি যাচোন দেখিবি তোৰ গিৰিয়েৰে কিমান বেছিকৈ মৰম কৰিবলৈ লৈছে কোৱাচোন কোৱা ঘৰখনত দুজনী মানুহ খালি অশান্তি কৰি থাকিব আৰু সিহঁত দুজনে লাগি আৰু এলাগীৰ একোজনীকৈ ছোৱালী আছিল এলাগীৰ জীয়েকৰ নাম চম্পাৱতী আছিল তাৰপিছত চম্পাৱতীয়ে বুঢ়ীৰ কথা মতে টোপনিৰ ভাও ধৰি শুই থাকিল ৰাতি গভীৰ হৈ অহাৰ লগে লগে সেই সাপডাল এজন সুঠাম যুৱক হৈ ঘৰৰ পৰা ওলাই গ'ল সেই চেগতে চম্পাৱতীয়ে বুঢ়ীৰ কথা মতেই সাপৰ মূৰটো জুইত পুৰি পেলালে আইতা তাৰপিছত কি হ'ল তাৰপিছত সেই যুৱকজনে বাহিৰত চট ফটাবলৈ ধৰিলে আৰু ভিতৰলৈ আহি বিচনাত শুই থাকিল সেইদিনাৰে পৰা সেই সুন্দৰ যুৱকজন আৰু চম্পাৱতীক সুখেৰে থাকিবলৈ লৈ আকৌ সেই বুঢ়ীয়ে এদিন ৰাজকুমাৰ স্বামী পাই আমালৈ পাহৰিলিয়ে যা আকৌ
কিয় কিয় তেনেকৈ কোৱাই তোমাৰ জহতহে মোৰ দিনবোৰ ভাল হ'ল হওক তেওঁ সঁচা কথাটো যে কলি এইবাৰ পিছে তোক মই আন এটা কথা ক'বলৈহে আহিছোঁ সঁচাই মই কোৱা মতে কৰি যাচোন দেখিবি তোৰ গিৰিয়েৰে কিমান বেছি খোৱা শুন আই তই যিডাল অজগৰ সাপ স্বামী ৰূপে পাইছ সেইজন আচলতে এজন স্বৰ্গৰ দেৱতা দেৱতা মইতো আকৌ দেৱতা তই যেতিয়া নিশা শুই থাক সাপৰ মুখটো সলাই তেওঁ স্বৰ্গলৈ গুচি যায়গৈ সঁচা তই মৰম কৰিবলৈ লৈছে কোৱাচোন কোৱাই শুন কাইলৈ দুপৰীয়া তেওঁ কাঁহিতে তই একেলগে ভাত খাবি তেওঁ যেতিয়া ভাত খাবলৈ বহিব তইও অকণো সংকোচ নকৰি একেলগে ভাত খাবলৈ লবি এনেকৈ খালে দেখিবি তুমি মোক কেতিয়াও দেখা নাপাবা চিন্তা নকৰিবা মহাজন দেউতা উঠাইছো এইবাৰ এটা এইয়া মই কিমান বাৰ ক'লো বোলো তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়ক নাই মোৰ কথা কেতিয়াবা কাণত সোমাইছেনে তাই থাকিলেনো তোৰ কি অসুবিধা হৈছে তোৰ ভালহে হৈছে তাই গোটেই ঘৰখনৰ যা জঞ্জাল মাৰি শেষ কৰে আৰু তই মহাৰাণীৰ দৰে বহি বহি খাবলৈ পাইছ হেৰৌ ঘৰৰ দুইজনী মানুহ যদি মিলা প্ৰীতিৰে থাকে ময়ে গাঁৱৰ মানুহক ক'ব পাৰো মোৰ দুইজনী ঘৈণীৰ মাজত বৰ মিল দেই একেবাৰে বাইক ভনীয়েকৰ দৰে মিলা প্ৰীতিৰে থাকে হ'ব মোক আগুৱা ভাবিব নালাগে মুঠতে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক নহ'লে চম্পা মই জানো নহয় তুমি মোক একেবাৰে ভাল নোপোৱা তেনেকৈ কিয় কোৱা চম্পা মই তোমাক কিমান ভাল পাওঁ তুমি কেনেকৈ বুজিবা তেনেহ'লে তোমাৰ মুখত থকা পৃথিৱীখন দেখুৱাবলৈ ইমান টান পাইছা কিয় তই মানুহ ৰূপে পাবি আজি ৰাতি তই টোপনিৰ ভাও জুৰি শুই থাকিবি বুজিছ তাৰপিছত চম্পাৱতীয়ে বুঢ়ীৰ কথা মতে টোপনিৰ ভাও ধৰি শুই থাকিল ৰাতি গভীৰ হৈ অহাৰ লগে লগে সেই সাপডাল এজন সুঠাম যুৱক হৈ ঘৰৰ পৰা ওলাই গ'ল সেই চেগতে চম্পাৱতীয়ে বুঢ়ীৰ কথা মতেই সাপৰ মূৰটো জুইত পুৰি পেলালে আইতা তাৰপিছত কি হ'ল তাৰপিছত সেই যুৱকজনে বাহিৰত চট ফটাবলৈ ধৰিলে আৰু ভিতৰলৈ আহি বিচনাত শুই থাকিল সেইদিনাৰে পৰা সেই সুন্দৰ যুৱকজন আৰু মৰমৰ চম্পা ঐ কোৱাথিৰে কৰি মোক লাগে নে পৃথিৱী তুমি যিজনী বুঢ়ীৰ কথা শুনি এইখিনি কৰিলা তাই আচলতে মোৰ আইৰ এজনী বান্দি মোৰ আই এজনী ৰাক্ষসী হ'ব দে কিবা এটা কৰিব লাগিব হ'ব যা আৰু পিছত লাগীৰ কথা মতে এলাগীক বাৰীৰ চুকত ঘৰ এটা সাজি থাকিবলৈ দিলে তাই তাতে সুখে দুখে জীয়েক চম্পাৱতীৰ লগত থাকিবলৈ ল'লে আৰু এদিন এই ৰত্নাৱতীৰ মাক এই চম্পাৱতীৰ মাক এই তহঁত দুজনী ঘৰৰ ভিতৰত সোমাই সোমাই কি কৰিছ ইপিনে পথাৰত পকা ধান চৰাই খাই শেষ কৰিলে তহঁতৰ গম গতি আছেনে নাই হেৰৌ শুনিছনে অঁ তেওঁ মোক আন এজনী ছোৱালী বিয়া কৰিবলৈ জোৰ কৰিছিল কিন্তু মই নকৰালোঁ তোমাক বিয়া কৰোৱাৰ কাৰণে আইৰ খং সেইকাৰণে মোক আঁতৰ কৰি তোমাক মাৰিবৰ কাৰণে আইয়ে এই চলনাবোৰ কৰিছে বিশ্বাস কৰা মই আমি কলৈ আহিলো আই জানো এই ঘৰ অৰণ্যৰ মাজত এইটো ঘৰত আমি ভয় নাখাবা তোমালোকক মইহে ইয়ালৈ লৈ আহিছোঁ ইয়াত তোমালোকৰ কোনো ভয় নাই কালি ৰাতি তোমালোক শুই থাকোঁতে তোমাৰ মাহী আইৰা আৰু তোমাৰ দেউতাৰাই তোমালোকক কাটিবলৈ আহিছিল মই থকাৰ কাৰণে নোৱাৰিলে যিবিলাক ঘটনা হৈ গ'ল সেইবিলাকৰ একেবাৰে নাজানো মই জানো কিন্তু যি হৈ গ'ল সেইবোৰতো আৰু নোহোৱা কৰিব নোৱাৰি এটা কথা মনত ৰাখিবা এই আঙুঠিটো তোমাৰ ওচৰত থকালৈকে তোমাক কোনে অপকাৰ কৰিব নোৱাৰে আঙুঠিটো ভালদৰে ৰাখিবা কথাষাৰ মনত ৰাখিবা মোক এইবোৰ একো নালাগে মোক কেৱল তোমালৈ বেয়া পাব এতিয়া ল চৰাই খেদিবি গধূলি হোৱাৰ আগে আগে ঘূৰি আহিবি হাবিখনৰ ফালে নেযাবিও চিঞৰি চিঞৰি চৰাইবোৰ খেদি থাকিবি তেতিয়া ভয় নালাগিব বল
উপায় নাই চম্পা যি হৈ গ'ল তাৰ বাবে তুমি মোক হেৰুৱাবই লাগিব আৰু এটা কথা এই আঙুঠিটো যেন নেহেৰা এই আঙুঠিটোৰ গুণতে তুমি মোক 6 বছৰৰ পিছত পুনৰ ঘূৰাই পাবা মই আহিলোঁ চম্পা খাব কৰিছো মোক এইবোৰে একো নালাগে এজনী আছিল লাগি এজনী লাগি মৰি যাব ধৰ অ দেউতা আহক সাপ পাইছে আহক না কি প্ৰকাণ্ড অ দেউতা আহক ইহঁতৰ আছিল একোজনী কেজি এলাগীৰ জিতাই কতনো যাতনা পা তথাপিও তাই তাৰপিছত চম্পাৱতীয়ে পাগলীৰ দৰে অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে তাৰপিছত ৰাক্ষসী আৰু ৰাক্ষসীৰ জীয়েকে চম্পাৱতীক মাৰিবলৈ বহুত হেৰি এই জীয়েককে নপঠাইনো কেলে কাক চম্পাৱতীক যায় দেউতাৰাই হুকুম দিছে যেতিয়া নেমানিলে চেষ্টা কৰিলে কিন্তু সেই আঙুঠিটোৰ কাৰণে একো কৰিব নোৱাৰে এইক নমৰালৈকে মোৰ শান্তি নাই এইজনীক মাৰিব নোৱাৰালৈকে মই শান্তি নাপাওঁ এই আঙুঠিটোৰ কাৰণে তোক দেখিলে দেউতা সন্ধিয়া কেনেকৈ আচল কথাটো বেকত কৰিলে তাৰ নাম এনে সন্ধিয়া ৰখা নাই বল বিচাৰ খোচাৰ কৰগৈ বল শুনচোন শুন আইদেউৱে কৈছে যেতিয়া দেখাই দিব প্ৰাণ ত্যাগ কৰিবই কথাটো বৰ ভাল হ'ব কিন্তু বল ঐ আকবৰ বল আকবৰ যাম তেতা মই আগত তাৰপিছত কি হ'ল আইতা তাৰপিছত সাপডাল কাটি পেটৰ পৰা ছোৱালীজনী উলিয়াই সৎকাৰ কৰা হ'ল তাৰপিছত চম্পাৱতী আৰু মাকক লাগিয়ে নানা ধৰণৰ অত্যাচাৰ কৰিবলৈ ল'লে নিজৰ ছোৱালীজনী মৰাৰ কাৰণে আকৌ তাৰপিছত তাহাঁতক কেনেকৈ মাৰিব পাৰি লাগি মই একো কৰিব পৰা নাই এদিন নহয় এদিন তোক মই খামেই চম্পা 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 নাকান্দিবা চম্পা নাকান্দিবা যাব লাগিব
মই নিজেই গৈ এবাৰ চাই আহিব লাগিব কিন্তু চাবি তোৰ কথা যদি মিছা প্ৰমাণ হয় তহঁত দুজনীক সেই হাবিখনত মেলি থৈ আহিম যাব মাক জীয়েকৰ ভেকু ভাওনা চাবলৈ আপুনি যাব মই নাযাওঁ মই নাযাওঁ আপুনি ঘৰত খেলো ঐ মনে মনে থাক ইমানকৈ চিঞৰ বাখৰ কৰিলে ইফালে সেইজনে পলাই ফাট মাৰিব চম্পা যা চাঙত উঠ আগতেও তই চৰাই খেদিছিলি এতিয়াও খেল চাওঁচোন হাবিৰ মাজৰ পৰা দেওভূতেই ওলাই আহে নে দেৱতাই ওলাই আহে তাই ঘৰত অকলে আছে যেন পাইছো যা চম্পাৱতী অ চম্পাৱতী আইঅ আছ মই আকৌ বোলো গিৰিয়েৰক পাই ঘূৰিয়ে ফুৰিছ নেকি মই তোমাক নিজৰ আইৰ দৰে জ্ঞান কৰিছিলোঁ আৰু তুমি মোক ইমান অন্যায় কৰিবা বুলি মই ভবাই নাছিলোঁ তই কিবা একেটা কথাকে ধৰিয়ে আছ ক'ৰ পৰা মই এটা অজগৰ সাপ আনো নন্দ গৈছো দেউতা এইফালে আহ দেউতা নন্দ ইহঁতকেইটা ক'তো বাৰীতে কাম কৰি আছে দেউতা চাওঁ মাতচোন হাবিৰ ফালৰ পৰা আহোঁ হাবি আকৌ হাবিলৈ নন্দ দেউতা ইমান সময় বিচাৰি বিচাৰি হাবিখনত সাপ এটা উলিয়াব নোৱাৰিলোঁ আজি কিয় আহিছা কোৱা কিন্তু এইবাৰৰ পৰা কিবা বুদ্ধি দিলেও মই একো নকৰোঁ হেৰ' তোৰ দেখিছোঁ খংটো এতিয়াও কমাই নাই এইবাৰৰ পৰা একোৱেই নকওঁ দে আজিও পিছে নাহিলোৱেহেঁতেন শাহুৱেৰে পঠিয়ালে কাৰণেহে আহিলোঁ আইও তোমাৰ দৰেই মোক বৰ বেয়া পায় সেয়া তই কথাবোৰ ওলোটাকে ভাবিছ তই গিৰিয়েৰক ঘূৰাই পোৱাৰ কাৰণে শাহুৱেৰৰ কিমান ফূৰ্তি সেই খবৰটোকে সম্বন্ধীয় সকলোকে দিবলৈ বিচাৰিছে এইখন চাচোন খুব মৰম কৰিব সোণ ৰূপেৰে দেহা উপচাই ৰাজকুমাৰলৈ বিয়া দিব তাই কিন্তু সাপে খাই পেলালে মোৰ বৰ দুখ লাগে এজনী তহঁতে আকৌ কি কৰিছ মানকে দুজনী আকৌ এখন কাটি কাটি তহঁতে কি কৰিছ কিয় নিদিব হাতীৰ দাঁত যেতিয়া এবাৰ ওলাই নহয় আৰু নুকুমাই বুজিছ শুনা নাই ঐ চম্পা বল বল বিয়া বুলিতো নিয়ম নীতি এটা আছে পিছত আকৌ কবি নহয় সতিনীৰ দিয়ে একোকে নকৰিলে এজনী আছিল লাগি এজনী লাগি সিহঁতৰ তাৰপিছত চম্পাৱতীক সেই সাপডালৰ লগত বিয়া দি দিলে আৰু একেটা কোঠাতে দুইটাকে থাকিবলৈ দিলে কি একেটা কোঠাতে লাগিয়ে ভাবিলে ৰাতি সাপডালে চম্পাৱতীক খাই পেলালে কিন্তু ৰাতিপুৱা বেগা নাহ কিয় চাঙি এখন মোক ক'লে বোলে যাচোন তই এইখন মোৰ ভনীজনীৰ ঘৰত দি থৈ আহগৈ মোৰ আকৌ কালিৰ পৰা বৰ কঁকালটোৰ বিষ সেইকাৰণেহে তোৰ ওচৰলৈ আহিলোঁ আই নহ'লে তই গৈ দি থৈ আহগৈচোন যা কিন্তু এওঁ নথকা অৱস্থাত মইনো যাওঁ কেনেকৈ বৰ্তখনহে দিবি
ইমান বেগ দি নালাগে যাব খন্তেক ৰোৱাচোন ঐ ইমান খৰখেদা কৰিনো কলৈ যোৱা আয়ে এই পত্ৰখন ভনীয়েকৰ ঘৰত দি আহিবলৈ কৈছে চাওঁ কিহৰ পত্ৰনো কি হ'ল ইয়াত কি লিখা আছে জানা ইয়াত লিখা আছে মোৰ শত্ৰুৱে এই চিঠিখন লৈ গৈছে তাইক মাৰি খাই পেলাবা কি আই চম্পাৱতী খাবৰ লগত বিয়া দিব নেকি খাই নেপেলাব আকৰিজনী ভালে হ'ব পিতাৰে তেতিয়াতো খুব মৰম কৰিব সোণ ৰূপেৰে দেহা উপচা ৰাজকুমাৰলৈ বিয়া দিব তাই কিন্তু খাবে খাই পেলালে মোৰ বৰ দুখ লাগে এজনী তহঁতে আকৌ তাত কি কৰিছ অজগৰে খাই পেলাওক বুলি বিয়া দিলো মোৰে গায়ে সোণৰ অলংকাৰ পাতি পিন্ধাই গুচি গ'ল মোৰজনীৰ কাৰণে এটা অজগৰ লাগিবই মই কৈ দিছো কিন্তু তই ক'লেই হ'বনে মই লাগ বুলিলে অজগৰ সাপ এটা তোৰ পৰা আনি দিওঁ কিয় নোৱাৰিব সেই হাবিৰ পৰা দেখোন সেইডাল অজগৰ নিজে নিজে ওলাই আহিছিলে সেই হাবি বিচাৰিব নোৱাৰে মুঠতে আজি এটা অজগৰ লাগিবই মই কৈ দিছো কিন্তু নহ'লে আমি দুয়োজনী নেখাই নবৈ মৰি যাম আমাৰ জীৱনটো এনেদৰে যাব কি বিপদ লালে বুলি পিছত দুৱাৰখন খুলি পেলাই দেখিলে সাপডাল নাই আৰু চম্পাৱতী বিচনাত শুই আছে আৰু তাৰ গা অলংকাৰেৰে গোটেইজনী জলমলাই আছে ইহঁতক আজি মই ঐ তহঁতকেইটা যাচোন সেই অজগৰডালৰ ওচৰত থাকিবি আৰু চাবি যাতে অজগৰডালৰ ওচৰলৈ কোনো মানুহ আহিব নোৱাৰে যা পিছত গৈ আছো ঠিক আছে গৈ আছো আপুনি ইয়াত জলকা লাগি বহি থাকিলে কিটো হ'ব সাপ হ'ল কি হ'ল কথা দিলে যেতিয়া বিয়া দিবই লাগিব এতিয়া তামোল পাণ পেলাই বিয়াৰ আয়োজন কৰ চম্পা আই চম্পা ক'ত আছ অজগৰ বিয়া চম্পাৱতী সাপৰ লগত বিয়া দিব সঁচাকে বিয়া দিব লাগিব মানকে দুজনে আকৌ এখন কাটি কাটি তহঁতে কি কৈছ বল বল কিয় নিদিব হাতীৰ দাঁত যেতিয়া এবাৰ ওলাই নহয় আৰু নুসুমাই বুজিছ শুনা নাই ঐ চম্পা বল বল বিয়া বুলিতো নিয়ম নীতি এটা আছে পিছত আকৌ কবি নহয় সতি নিদিয়ে একোকে নকৰিলে আকৰিজনী ভালে হ'ব পিতাৰে তেতিয়াতো চম্পা এতিয়া আৰু তোমাক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে একো জনিকে জি এলাগিৰ জিতাই কতনো যাতনা পায় তথাপিও তাই কথা পাহৰি যোৱা তোমালোক যদি ইয়াত আনন্দ মনেৰে থাকা মোৰো আনন্দ লাগিব আজিৰ পৰা এইটো তোমালোক
মাক আৰু সেই সাপডাল সেই হাবিখনৰ ঘৰটোত থাকিবলৈ ল'লে। দিন যোৱাৰ লগে লগে চম্পাৱতীৰ মাক এদিন বেমাৰ হৈ ঢুকাই থাকিল। আনক অন্যায় কৰিলে কি হয়? বুজিলো। অ' আইতা, তুমি যে এটা কথা নকলা। কি কথা? কিয় আমাৰ কানি কাপোৰ কলা হ'ল, আমিও ঘৰলৈ গুচি আহিলো।